বিভিন্ন মান্যতা ধাৰণা বিশ্বাস ইত্যাদিকেই যদি পৰম সত্য বুলি মানি থাকোঁ আমি পৰম সত্যৰ দিশে আগবঢ়াও নহ'ব পৰম সত্য কি জনাও নহ'ব আৰু মিথ্যাবোৰকেই ধাৰণাবোৰকেই বিশ্বাসবোৰকেই মান্যতাবোৰকেই পৰম সত্য বুলি মানি লোৱা হ'ব ফলত গোলামী চলি থাকিব আমাৰ পৰম সত্যৰ দিশে যাত্ৰা আৰম্ভই কৰা নহ'ব নিজৰ প্ৰকৃত স্বভাৱ জনাই নহ'ব মিছাবোৰকেই সঁচা বুলি পৰম সত্য বুলি গণ্য কৰি সেইবোৰতেই লাগি ধৰিম বিভিন্ন অজুহাতেৰে বিভিন্ন যুক্তিৰে বিভিন্ন আৱেগেৰে আৰু সেইবোৰ প্ৰভাৱ আনৰ দিশেও পঠিয়াই থাকিম তেনে কৰি আনক আৰু নিজক বিভিন্ন মিথ্যাৰ গোলামীৰ দিশে ঠেলি নি থাকিম বুজিবলৈ হ'ল সঁচা বুলি পৰম সত্য বুলি ভাবি থকা মান্যতাবোৰক ধাৰণাবোৰক বিশ্বাসবোৰক সুস্থ সন্দেহেৰে চালি জাৰি চাবলৈ হ'ল এইটো বুজিবলৈ যে সেইবোৰ সত্য যেন লাগেহে পৰম সত্য নহয় কাৰণ সেইবোৰ পৰিৱৰ্তনশীল চঞ্চল কিবা নহয় কিবা ধৰণেৰে আৰু যি কিবা নহয় কিবা ধৰণেৰে পৰিৱৰ্তনশীল বা চঞ্চল হয় সেয়া পৰম সত্য কেতিয়াও হ'ব নোৱাৰে বুজিব লাগিব আগতেও এই বিষয়ে কথা পাতিছোঁ কিন্তু বাৰম্বাৰ পাতিব লগা হয় কাৰণ জানিও নাজানো আমি বুজিও নুবুজো আমি বুজিবলৈ হ'ল জানিবলৈ হ'ল সুস্থ সন্দেহী হ'বলৈ হ'ল বিশ্বাসী নহ'বলৈ হ'ল